কনিষ্ঠ ল'ৰা তাৰিকুল ইছলামে জইণ্ট এণ্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই সাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ। মোৰ কনিষ্ঠ ল'ৰা তাৰিকুল ইছলামে জইণ্ট এণ্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই সাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ। মোৰ কনিষ্ঠ ল'ৰা তাৰিকুল ইছলামে জইণ্ট এণ্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই সাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ।